নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 আগষ্ট। লাখ লাখ অৰুণোদয়ৰ হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। এইবাৰ 10 তাৰিখত অৰুণোদয় আঁচনিৰ টকা নাপাব। লগতে যিসকল পেঞ্চনৰ সেইসকল ব্যক্তিয়ে নাপাব অৰুণোদয় আঁচনিৰ টকা আৰু পেঞ্চনৰ টকা নাপাব। এইবাৰ 10 তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। লগতে ফেচবুকত এটা বিশেষ পোষ্ট কৰিছে। পোষ্টত কি উল্লেখ কৰা আছে সবিশেষ জানিব পাৰিব। লগতে আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ। প্ৰত্যেকগৰাকী মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। আপুনি এজন আত্মসহায়ক সদস্য নেকি? যদি সদস্য হয় তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ মুকলি হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ পোষ্ট কৰিছে। জৰুৰী ঘোষণা, এই মাহৰ পেঞ্চন আৰু অৰুণোদয়ৰ দিন অৰ্থাৎ 10 তাৰিখটো হয়, আপুনি ঠিকেই শুনিছে। আপোনালোকৰ কিন্তু 10 তাৰিখত চৰকাৰে সোমাই দিয়ে টকা, কিন্তু সম্পূৰ্ণকৈ শনিবাৰ আৰু ৰবিবাৰ পোৱাৰ বাবে কিন্তু আপোনাৰ ডিবিটিৰ জৰিয়তে চৰকাৰে টকাটো প্ৰদান কৰিব, কিন্তু আপোনাৰ একাউণ্টত টকাটো নোসোমায়। আৰু যাৰ বাবে চৰকাৰে ডিবিটিৰ জৰিয়তে হিতাধিকাৰীসকলক ধন ৰাশি প্ৰেৰণ কৰিবলৈ পৰা নাযাব। আৰু শনিবাৰ আৰু দেওবাৰৰ বাবে চৰকাৰে কিন্তু আপোনাৰ একাউণ্টত টকাটো সোমাই নিদিয়ে। আৰু তাৰ পৰিৱৰ্তে এই ধনৰাশি সোমবাৰে অৰ্থাৎ 12 আগষ্টত প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। যদি আপুনি অৰুণোদয় বা পেঞ্চনৰ তেন্তে আপোনাৰ বাবে এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে। যদি আপুনি 10 তাৰিখত পেঞ্চন বা অৰুণোদয়ৰ টকাটো নাপায় তেনে ক্ষেত্ৰত কিন্তু আপুনি কোনো ধৰণৰ টেনচন নকৰিব, কিয়নো চৰকাৰে তাৰিখটো সলনি কৰিছে। আৰু দেওবাৰ আৰু শনিবাৰৰ বাবে এইখন 12 তাৰিখত পোষ্টপন কৰা হৈছে ডেটটো। আৰু 12 তাৰিখত লাখ লাখ দুখীয়া লগতে অৰুণোদয় আৰু পেঞ্চনাৰৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। যদি আপুনি এজন অৰুণোদয়ৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত আপুনি নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি হিতাধিকাৰী নহয় তেনে ক্ষেত্ৰত আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কিয়নো যিজন অৰুণোদয়ৰ হিতাধিকাৰী আছে সেইখন ভিডিঅ'টো যদি নেদেখে তেনে ক্ষেত্ৰত নিশ্চয় সেইজন ব্যক্তিয়ে টেনচন কৰিব যে আচলতে এইবাৰ টকাটো পাম নে নাই, বা টকাটো বন্ধ হৈ গ'ল নেকি, বা লগতে আমাৰ নামটো কৰ্তন হ'ল নেকি, এনেকুৱাকৈ এটা প্ৰব্লেমত ভাবিব। আৰু তাৰ বাবে যাতে এনেকুৱাকৈ প্ৰব্লেম নহয় আৰু তাৰ বাবে আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পাই যায় এইখন পোষ্টপন কৰা ডেটটোৰ বিষয়ে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নিযুত মইনা আঁচনিৰ প্ৰপত্ৰটো আপুনি লৈছে নেকি? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। হয়, আপুনি ঠিকেই শুনিছে। 8 আগষ্টত কিন্তু লাখ লাখ ছাত্ৰীয়ে লাভ কৰিছে এইসমূহ ফৰ্ম। আজিৰ পৰা ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত বিনামূলীয়াকৈ উপলব্ধ হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ। আপুনি প্ৰপত্ৰটো লাভ কৰিছে নেকি? যদি প্ৰপত্ৰটো লাভ কৰিছে আপুনি ফিল আপ কৰি এতিয়াই জমা দিয়ক, কিয়নো চৰকাৰে কিন্তু অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত সোমাই দিব টকা। লাখ লাখ ছাত্ৰীৰ বাবে এটা ভাল খবৰ। অকল ছাত্ৰীসকলকে চৰকাৰে প্ৰদান কৰিব এই আঁচনিৰ টকাসমূহ। প্ৰত্যেক মাহতে আপোনাৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই যাব টকা। লগতে যোনখন বেংক একাউণ্ট আপুনি নিযুত মইনা আঁচনিৰ ফৰ্মৰ লগত দিব সেইখন বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰি ৰাখিব, কিয়নো যদি আপুনি আধাৰ কাৰ্ডটো লিংক নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি টকা নাপাব। আপোনালোকে সকলোৱে জানে চৰকাৰে যিকোনো আঁচনিৰ টকা প্ৰদান কৰে আপোনাৰ কিন্তু ডিবিটিৰ জৰিয়তে টকাটো প্ৰদান কৰা হয়। যদি আপুনি বেংকৰ লগত ডিবিটি লিংক নকৰে তেনে ক্ষেত্ৰত কিন্তু এইখন আঁচনিৰ পৰা বঞ্চিত হৈ পৰিব। আৰু তাৰ বাবে যদি আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা একাউণ্ট নাই তেন্তে এতিয়া আপুনি আধাৰ কাৰ্ডৰ লগত লিংক কৰি এখন বেংক একাউণ্ট অপেন কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ প্ৰকাশ পাইছে। এইবাৰ কোন ব্যক্তিয়ে লাভ কৰিব 2,000, 4,000 আৰু 6,000কৈ টকা। যদি আপোনাৰ PM কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। কোনে কিমান টকা লাভ কৰিব? যদি আপোনাৰ PM কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে তেন্তে আপুনি 2,000 বা 4,000 বা 6,000 টকালৈকে পাব পাৰে। কোনে কিমান পাব এতিয়া আপুনি জানি লওক। PM কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। PM কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষকসকলে। কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব এই আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব, লগতে আনৰ মাটিত খেতি কৰা লোকে নাপাব এই আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে আপোনাৰ এতিয়াৰ পৰা কৰিব লাগিব EKYC আৰু ভূমি
পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ টকা। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব PM কিষাণৰ ধনৰাশি। PM কিষাণৰ ধনক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। লগতে যিসকল ব্যক্তিয়ে 17 নম্বৰ কিস্তিটো পোৱা নাই সেইসকল ব্যক্তিয়ে 18 নম্বৰ কিস্তিৰ লগত দুটা কিস্তি একেলগতে লাভ কৰিব। লগতে যিসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰিছে আৰু 2 মাহ বা 3 মাহৰ পৰা আপোনাৰ এইখন পেণ্ডিং হৈ পৰিছে আৰু আপুনি এতিয়ালৈকে এপ্ৰুভ কৰা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। কিয়নো যদি আপোনালোকৰ এতিয়া এপ্ৰুভ কৰি লৈ লয় তেনে ক্ষেত্ৰত কিন্তু আপুনি অহা মাহত 6000 টকা লাভ কৰিব। প্ৰতিজন PM কিষাণ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে। লগতে যদি আপুনি ভাবিছে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। এতিয়া আপুনি এগ্ৰিকালচাৰ অফিচত গৈ এপ্ৰুভ কৰি লৈ লওক ডিষ্ট্ৰিক্ট লেভেলৰ পৰা। যদি আপোনাৰ এখন পেণ্ডিং হৈ আছে বা পেণ্ডিং ফৰ ডিষ্ট্ৰিক্ট লেভেল দেখুৱাই আছে তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ ষ্টেটাছটো লৈ এতিয়া আপুনি এগ্ৰিকালচাৰ অফিচত গৈ এখন এপ্ৰুভ কৰি লৈ লওক। কিন্তু যেতিয়ালৈকে আপুনি এপ্ৰুভ নকৰিব তেতিয়ালৈকে কিন্তু আপোনালোকৰ এইখন PM কিষাণৰ লিষ্টৰ পৰা আপোনাৰ কেতিয়াও নাম নাহে। লগতে আপোনালোকৰ এইখন কেতিয়াও এপ্ৰুভ নহয়। এতিয়া আপুনি এগ্ৰিকালচাৰ অফিচত গৈ এপ্ৰুভ কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ। সাজু হৈ পৰিছে চৰকাৰ। শীঘ্ৰে আপোনাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা। আপুনি আত্মসহায়ক গোটৰ এজন সদস্য নেকি? লাখপতি বাইদেউৰ বাবে এটা ভাল খবৰ প্ৰকাশ পাইছে। শীঘ্ৰে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। ধন প্ৰদানৰ বাবে চৰকাৰ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। হয়, আপুনি ঠিকেই শুনিছে। অসম চৰকাৰে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। লাখপতি বাইদেউ হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। জনতা ভৱনত বিশেষ বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ বুজ ল'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিমান মানুহ এপ্লাই কৰিছে তাৰ বিষয়ত সম্পূৰ্ণকৈ আলোচনা কৰিছে। লগতে আবেদন পত্ৰৰ পৰ্টেলত অন্তৰ্ভুক্তকৰণৰ সন্দৰ্ভত বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কোনে কোনে আবেদন কৰিছে লগতে সকলোখিনি মিলাই এতিয়া চৰকাৰে সম্পূৰ্ণকৈ পৰ্টেলত অন্তৰ্ভুক্ত কৰিব। যদি আপুনি এজন আত্মসহায়ক গোটৰ এজন সদস্য তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট। কিয়নো মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য বিষয়াসকল উপস্থিত হৈ থাকে বৈঠকখনত আৰু বৈঠকখনত সকলোৱে উপস্থিত হৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল যোগ্য হিতাধিকাৰী সেইসকলক ব্যক্তিক চৰকাৰে প্ৰদান কৰিব 10,000 টকা আৰু এতিয়া চৰকাৰে বাছনি কৰি আছে। এতিয়ালৈকে তাৰিখটো ফিক্স হোৱা নাই। যেতিয়া তাৰিখটো ফিক্স হ'ব নিশ্চয় আপোনাক জনাই দিয়া হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ যুৱক উদ্যোগীসকলক এটা ডাঙৰ খবৰ। যুৱ উদ্যোগীৰ কাষত ৰাজ্য চৰকাৰ শীঘ্ৰে লাভ কৰিব 1 লাখ টকাৰ কিস্তি। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ভাল খবৰ। ছেপ্টেম্বৰ মাহত 30,000 যুৱ উদ্যোগীয়ে লাভ কৰিব এই ধনৰাশি। প্ৰথম কিস্তি হিচাপে লাভ কৰিব 1 লাখ টকা। মুঠ 2 লাখ টকা লাভ কৰিব যুৱ উদ্যোগীসকলে। শীঘ্ৰে 2 লাখ টকাৰ প্ৰথম কিস্তিৰ ধন দিয়াৰ বাবে সিদ্ধান্ত ৰাজ্যৰ কেবিনেটত আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত দিয়া হ'ব এই ধনৰাশি। ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.